গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজ জয়ন্তী উদযাপনৰ লাইখুটা স্থাপন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজ জয়ন্তী উদযাপনৰ মূল মণ্ডপৰ লাইখুটা আজি গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ভুৱন দেৱ শৰ্মাই। লাইখুটা স্থাপনৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট পুৰোহিত সুৰেন্দ্ৰ মোহন শৰ্মা, ভৱেশ শৰ্মা আৰু পংকজ শৰ্মাই। মংগলাচৰণ কৰে বিশিষ্ট সমাজকৰ্মী শিৱপ্ৰসাদ শৰ্মাই। আয়তীৰ নাম পৰিৱেশন কৰে জোনাকী ডেকা আৰু তেওঁৰ সংগীবৃন্দই। উক্ত অনুষ্ঠানত চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত অজিত কলিতা আৰু সৰ্বশিক্ষা বিভাগৰ গাণনিক বিষয়া সঞ্জীৱ বিশ্বাস প্ৰমুখ্যে বিদ্যালয়ৰ নপুৰণি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত মহাৰাজ জয়ন্তী উদযাপন কৰা হ'ব। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ প্ৰতিবেদন, AIN লাইভ। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি মহাৰাজ জয়ন্তীৰ লাইখুটা স্থাপন হ'ল। আমাৰ এই লাইখুটা স্থাপন কৰিলে আমাৰ এই স্কুলৰে চৰ্দাৰ প্ৰাক্তন শিক্ষক ভুৱনদেৱ শৰ্মা ডাঙৰীয়াই আৰু আমাৰ ইয়াত উপস্থিত থাকিল ADC অজিত কলিতা আৰু আমাৰ সভাপতি তথা আমাৰ বিধায়ক পৰমানন্দ ৰাজবংশীদেৱে মাতি লাইখুটা স্থাপন দিয়ে আৰু আমি গোটেইবিলাক লগ হৈ আজি বৰ আনন্দ উৎসৱ পালন কৰিলোঁ। আৰু এই কাৰ্যসূচীটো আমাৰ অহা ২৭, ২৮, ২৯ ডিচেম্বৰত শেষ হ'ব। প্ৰথম দিনাখন আমাৰ ৭৫খন